বাবু মজা আছে নাচে ন বাবুৱে গান লগালে নাচে ন মই নাচি দিয়াচোন আৰু এবাৰ নাচি দে কেনেকে নাচে ভালকে 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 নাচি দে মাথা হিলা নাচি দে ভালকে নমস্কাৰ আজি আকৌ বহুত দিনৰ মূৰত এজেগাত ফুৰিবলৈ আহিলোঁ এজেগাত মানে আমাৰ পাৰ্থহঁতৰ ঘৰত পাৰ্থহঁতৰ ঘৰটো ক'ত আছিলে শিৱসাগৰ নাজিৰা শিৱসাগৰৰ নাজিৰা আৰু এতিয়া আমি নামটিত আছোঁ এতিয়া নামটিত আছোঁ ইয়াৰ নামটি ষ্টেচন হয় ইয়াতে আছোঁ আৰু পাৰ্থই আনিব গৈছিলে মোক আৰু শিৱসাগৰৰ পৰা আহিলোঁ অটত অঁ এই ঢেক আহি আৰু পালোঁ 30-40 স্পীড কঁকাল চকাল বিষাই গৈছে দিনটো লাগি গ'ল ৰাতিপুৱা কলেজৰ পৰা ওলাই আহিছোঁ দিনটো গাড়ীতে গ'ল এতিয়া পাৰ্থৰ পদ্মনী আছেই লগত বাবু আছে সিহঁতক দেখুৱাই আছোঁ তো আজি ক'ত থাকিম পাৰ্থৰ মানে বাইদেউৰ ঘৰত থাকিম তালৈকে গৈ আছোঁ আৰু খবৰ কোৱা পাৰ্থৰ খবৰ খাতি বৰ্তমান ভালে চলি আছে আগৰ পৰা অলপ কোলা হৈছে ল'ৰাটো হয়নে নাই এই এইকেইদিন গৰমৰ কাৰণে হাতীৰ লগত থাকিলে কোলা হয় আৰু একো নাই একো ডাঙৰ কথা নহয় কাজিৰঙাত থাকোঁতে ৰুমডালৰ ভিতৰতে সোমাই থাকোঁ দিনটো বগা হৈ গৈছিলে তাত অলপ বগাটো কি আৰু আমিতো কোলা মানুহ হাতীৰ লগত থাকিলে কোলাই হ'ব বগা কেতিয়াও হ'ব নোৱাৰোঁ সেইটোৱে কথা তো আৰু গৈ থাকোঁ পাৰ্থৰ লগত পাৰ্থৰ বাইদেউৰ ঘৰত ব'লক আপোনালোকেও ব'লক আৰু পদ্মনী আৰু বাবুক দেখুৱাওক তো আৰু আহি পায়ে গ'লোঁ পদ্মনী আৰু বাবুৰ ওচৰত পদ্মনীটোকতো চিনি পায় আমাৰ মৰম লগা পদ্মনী কাজিৰঙাৰ আৰু বাবুকতো আপোনালোকক দেখুওৱা নাই নহয় মোৰ ভিডিঅ'ত আজি প্ৰথম পাইছে সেয়া বাবু পদ্মনীৰ ভায়েক লক্ষীমণি পিতেক ন পদ্মনীৰ ভায়েক চাওক ভাইটি কিমান মৰম কৰে আৰু এইফালে আমাৰ বাবাটো ধুনীয়াকৈ সজাই দিছে বাবুক নাচি দিব কোৱা নাই এয়াই বাবু চাওক কিমান ধুনীয়া আমাক লক্ষীমণিৰ পিতেক সেইবিলাক ঘূৰি গৈছেগৈ হয় বাবু ক'ত গৈছে সেয়া আমাৰ বাবু বাবুক মই প্ৰথম দেখুৱাইছোঁ আজি এই আমাৰ বাবু বঢ়িয়া এই বাবু সুন্দৰ আৰু এই আমাৰ পদ্মনী আৰু ক'বই নালাগে ন আমাৰ মৰম লগা পদ্মনীৰ ভায়েক বাবু পদ্মনী আৰু বাবু তো এই আমাৰ দাদা এজন দাদাক লগ পালোঁ আজি প্ৰথম দেখিলোঁ দাদাক আৰু এইফালে আমাৰ পাৰ্থৰ বায়েক আৰু পাৰ্থৰ ভণ্টি তোমাৰ নামটো কৈ দিবা প্ৰিয়াংশী চাংমাই বা ধুনীয়া নাম আছিলে ন আমাৰ প্ৰিয়াংশীৰ নাম একে আৰু প্ৰিয়াংশী নাই বেয়া লাগে আৰু এই চাওক কিমান মৰম সিহঁতৰ পদ্মনী তোমাৰ ভাইটি হয় ন বাবু এইয়া চাওক কিমান ধুনীয়াকৈ মৰম কৰি দিছে পদ্মনী পদ্মনী এইয়া চাওকচোন কিমান কোলা দেখাইছে সিহঁতক গা ধুই আহিছে যে মাত্ৰ অৰে বাবু সৰু ভাইটি যিহেতু আৰু সৰু হৈ থাকিম ন বায়েক হ'ল আমাৰ পদ্মনী পদ্মনী নহয় পদ্মনী অঁ তাৰ আমাৰ ৰাস্তাত জন্ম হৈছিলে নুমলীগড়ৰ আহে পাহে কোনোবা এটা জেগাত তো তাৰ পৰা তাৰ নাম পদ্মনী বুলি দিলে বৰচাপৰিত ন সেইকাৰণে আমি পদ্মনী বুলি কওঁ শ্বৰ্টকাটত কিন্তু একচুৱেলি তাৰ নাম হ'ল পথমণি হয় পথমণি আৰু আমাৰ বাবু বাবু বৰ্তমান আমি আছোঁ আমাৰ পাৰ্থ চাংমাৰ বাইদেউৰ ঘৰত আৰু আমাৰ এজনী প্ৰিয়াংশী হয় পদ্মনী কি হ'ল মানুহ প্ৰিয়াংশী আহি আমি আৰু কাপোৰ কানি অলপ সলাই হাতীকেইটাৰ কাৰণে আমাৰ মৰম লগা হাতীকেইটাৰ কাৰণে কলগছ বিচাৰি গৈ আছোঁ গাঁৱলৈ তো মোৰ আগফালে আছে আমাৰ অনিল বাবুক লৈ মই আৰু পাৰ্থ আমাৰ পদ্মনী মানে ওপৰত আৰু উঠি লৈছোঁ বহুতখিনি যাব লাগিব ন তো আৰু আগতকৈ খোজ কাঢ়িম বাৰু য'ত কল ভাঙিব তাত নামিবই লাগিব তো এইখিনি উঠিয়ে যাওঁ আৰু বহুত দিনৰ মূৰত নহ'লেও 3 মাহ মূৰত উঠিলোঁ পদ্মনীৰ পিঠিত কাৰণ কাজিৰঙাতে উঠিছিলোঁ এই বুঢ়া পাহাৰতে উঠিছিলোঁ আৰু এই গাঁৱৰ নাম কি এইডোখৰ নামটি ষ্টেচন ব'লক গৈ থাকোঁ পদ্মনী আৰু বাবু আজিও এইকেইটা লগাই আহিলোঁ ওপৰতে দিছে বাবু তেনেকৈ গৈ আছে আৰামত গৈ থাক দে আৰামত গৈ থাক দৌৰিয়ে যাম কৰি থাকে দোকানখনত আলু খাবলৈ পাইছোঁ
তো ব'লক গৈ থাকোঁ গাঁৱত অলপ ফুৰোঁ আজি শিৱসাগৰত আজি প্ৰথম হাতীৰ পিঠিত আৰু গাঁও ফুৰি থাকোঁ আছে চাবা বাবুৰ বয়স কিমান হ'ব মানে 5 বছৰ বয়স হ'ল তেতিয়াহ'লে শিকোৱা মানে 2 বছৰে হৈ গ'ল ন ব'লক গৈ থাকোঁ আৰু গাঁৱৰ মাজে মাজে কি হ'ল আমি কিয় ৰৈ দিলোঁ ইয়াত ট্ৰেইনৰ গেটখন পৰি আছে ট্ৰেইন আহিব মানে ৰখি দিছোঁ পদ্মণি মানে ভয় খায় ভয় এনেকৈ খাইছিলে আগতে এতিয়া ইমান নপলায় তেওঁ ৰিক্স ল'ব নোৱাৰি নহয় হাতী বস্তু হাতে এনে বহুত হাতী আছে ট্ৰেইন চাই ভয় খায় পদ্মণি সৰু ন আগতকৈ পলোৱা কমালে বাৰু আগতে ট্ৰেইন দেখিলেই পলে এতিয়া অলপ ভয় ভাঙিছে ন এতিয়াও ট্ৰেইন দেখিলে চাই থাকিব আৰু ট্ৰেইন আহি আছে কাৰণে আমি ৰৈ আছোঁ এতিয়া চাওক বাবুৱে চাওক কেনেকৈ বনগুটি খাই আছে পদ্মণিও খাই আছে চাওক কেনেকৈ খাই আছে বনগুটি কেঁচাবিলাক খাবলৈ ভাল পায় ন শুকাই গ'লে কাম নাই বনগুটিয়ে খুৱাই থাকোঁ ট্ৰেইন অহাৰ কাৰণে অপেক্ষা কৰোঁ ট্ৰেইন গ'লেহে যাব পাৰিম ট্ৰেইন 10 মিনিট ৰখিবই লাগিব উপায় নাই ট্ৰেইন কওঁতে আহিলেই বহুত টাইম ৰ'লোঁ 10 মিনিটমান ৰ'লোঁ চাওক ট্ৰেইনৰ হৰ্ণতে হয়তো অলপ ভয় খায় বাৰু ডাঙৰ হ'ব যেতিয়া তেতিয়া ভয়টো ব'ল বাবু ব'ল এই পাৰ হ'ব লৈছে ট্ৰেইন আমাৰ হাতী গৈ আছে বেলেগ হাতী হ'লে এয়া বাবুৰ ডিঙিত টিলিঙা আৰু টিলিংকৈ বাবু গৈ আছে শুনিলে লৈ গৈ আছে শুনিলে মোক বেয়া পায় কয় মানে চব হাতীৰে ভিডিঅ' বনাওঁ অনিলৰ হাতীৰ কিয় ভিডিঅ' নবনাওঁ সি মানে কৈ থাকে সেইকাৰণে আহিব লগা হ'ল আৰু উপায় নাই বুজিছেনে নাই এতিয়া শিৱসাগৰত আহিছোঁ হাতীৰ পিঠিত ঘূৰি আছোঁ এই আগফালে ট্ৰেইন গৈ আছে চব বেৰিকেড পৰি আছে তো আমি হাতীৰ মানুহ হাতীলৈ আৰু ফুৰি আছোঁ বাইক গাড়ীটো আমাৰ নালাগে ন আৰু বাবু চাওকচোন বাবু পদ্মণি সেইডোখৰ পাৰহঁতে চাবা দেই কেনেকৈ পাৰ হ'ব চাবা দেই কি হয় সেইডোখৰ পাৰহঁতে কেনেকৈ পাৰ হ'ব কি কৰিব চাবা না বাবু দবদবাই যাবগৈ তাৰপিছত তাই কেনেকৈ কৈ দিব চাবা বাবু যাব কি ভয় খায় ন অলপ চব খায় সেই চাওঁচোন কি কৰে পদ্মণি ভয় খায় নেকি আমি এইফালে সোমাইছিলোঁ ন যাওঁতে সময় চামচোন কি কৰে কি হ'ল চাবান পদ্মণি এতিয়া কি কৰে ফুটাকেইটা পাৰ নহ'ব দেখুৱাই দেই পাৰ হ'ব নিবিচাৰে এইডোখৰ পাৰ যাব এইডোখৰ একো নাই এইখিনি পাৰ হৈছে বাৰু এইফালে নাযায় তাই নাযায় এয়া চাব নিবিচাৰে পদ্মণি এয়া চাওক এয়া যাব নিবিচাৰে এইফালে কিনাৰে দি আহিব তাই মাজেদি নাযায় মানে এখন বহি যায় নাই সেইকাৰণে ৰবাৰ আছে যে ৰবাৰ কাৰণে বহি যায় সেইকাৰণে পাথৰতেই যায় এইটো চেণ্টাৰৰ নাম কি এইটো ষ্টেচন চাৰিআলি নামটি ষ্টেচন চাৰিআলিত আহি পালোঁহি আৰু পাথৰ বাইদেউৰ ঘৰ ইয়াতে বাৰু কলগছ আনোগৈ এইফালৰ পৰা আনোগৈ তো আৰু এনেকৈ ফুৰি আছোঁ গাঁৱত মই আৰু আমাৰ পাৰ্থ পদ্মণিক লৈ ফুৰি আছোঁ গাঁৱত বৰ্তমান আছোঁ আমি ৰতনপুৰ সত্ৰত শিৱসাগৰ জিলাৰ ইয়াতে পদ্মণিক লৈ আহিলোঁ আৰু বাবু সেই ঘৰত গৈছে এই ঘৰৰ ভিতৰত গৈ সোমালে আৰু পদ্মণি বৰ্তমান ইয়াতে কিবা খোৱাই আছে গৃহস্থ আৰু পদ্মণিৰ তলেদি পাৰ হ'ব এতিয়া আপোনালোকে চাই থাকক পদ্মণি ধুনীয়াকৈ ৰৈ থাকিব এইবিলাক কিবা খাবলৈ দিছে খায়ো আছে ধুনীয়াকৈ পাৰ হ'ব তো বাবু আহিব আৰু এয়া চাওক দুটাই একেলগে লগ খালে আৰু গৃহস্থ গোলাম গামোচা আৰু লগত কিবা এটা দক্ষিণা দিছে তলেৰে পাৰ হ'ব আৰু ওচৰত চাওক এনেকৈ তলতে এতিয়া পাৰ কৰিব দে বাবু নমস্কাৰ দি দে অঁ চাব পাই
কৃষ্ণকৰ ভালকে যুগ চালাম দেৱল ভালকে ভালকে যুগ চালাম যাওঁ দেই গৈ থাকো দেই নমস্কাৰ দেই যাওঁ ক'লৈকে যাব পাৰোঁ আজি ন এয়া আমি বাবু আৰু পদ্মনীক লৈ চাওক ফুৰি আছো একদম পথাৰৰ মাজত চাওক বিৰাট ডাঙৰ পথাৰ একদম পথাৰৰ মাজত চাইছেনে অঁ এই মাছ আছে ঢেৰ মাছ আলি আলি আৰু আমাৰ এইফালে অনিলে গান গাইছে হাতীৰ পিঠিৰ ওপৰৰ পৰা ভাল লাগিছে ন অনিল আজি ৱেডাৰটো বহুত ধুনীয়া ৰ'দ নাই নিগাং চাবলৈ চাংঘৰ ধুনীয়া কেনেকে বগাও জখলা দেহা হে বাবু আহ চাওকচোন কিমান ধুনীয়া এটা ৱেডাৰৰ মাজত আৰু পথাৰৰ মাজত তেনেকৈ আমি গৈ আছোঁ লাহে লাহে হয়নে নাই পথাৰটো বৰ ধুনীয়া ভাল লাগিছে আমাৰ ফালে পানীয়ে নাই কলীয়াপাৰত পানীয়ে নাই পানীয়ে নাই খেতি কৰিবই নোৱাৰি ভালকৈ কঠিয়াই পেলাব নোৱাৰা হৈ গৈছে তেনেকুৱা হৈছে পথাৰত মানে বৰষুণ দিছে ঠিকেই পানী হোৱাই নাই একেবাৰে নাই পানী শুকান পথাৰ কলীয়াপাৰ নামনি পৰে নহয় আমাৰ মধ্য অসম হা বাবু এইয়া বাবু পালো আমাৰ দাদাই মানে মোৰ ভিডিঅ' চাই থাকে আপোনাৰ নামটো কৈ দিব মোৰ নামটো বুবুল দত্ত দাদাৰ ঘৰটো ইয়াতে ন ইয়াতে গাঁৱৰ নাম কি আছিলে চুমগা হা চুমগা গাঁও অঁ নামটি চুমগা গাঁও নামটো চুমনা আৰু এইফালে আমাৰ পদ্মনী আৰু আমাৰ বাবুক লৈ চাওক বাঁহৰ পাত খুৱাই আছে চাইছেনে নতুনকৈ গজিছে কুমলীয়া পাত খাই বৰ ভাল পাইছে বাবু আৰু পদ্মনীয়ে আৰু মোক ডাঙৰ এটা পথাৰ পাৰ কৰি আহি পালোঁ এতিয়া আৰু আমাৰ দাদা পদ্মনীক মৰমত মানে এই চাওক হাতত লৈ লৈছে বাঁহ পাত এইখিনি দিব পদ্মনীয়ে খাব বাৰু সেইখিনি খাই লওক আগতে অলপ আকৌ দাদা ধৰি কাজিৰঙা যাব নি কাজিৰঙা নাযায় এইফালে ফুৰিব আহিলোঁ ইয়াত অঁ ভালেই লাগিলে বহুত ধুনীয়া আপোনালোকৰ গাঁও দেই বহুত ভাল লাগিল দিয়া দাদা দিয়া পদ্মনী লোৱা মৰমত দি ৰাখিছে এই আছে পদ্মনী লৈ ল'লে গৈ থাকোঁ দেই বাবু ব'লা আৰু আমি আহি গাঁও ফুৰি এতিয়া বৰ্তমান আহি পাই গ'লোঁ য'ত আমি কলগছ ভাঙিম কলগছ ভাঙিবলৈ আহিছিলোঁ এই পদ্মনী আকৌ ঘাঁহ খাইছে দুবৰি বন আৰু বাবুৱে ৰৈ চাই আছে বাবুও খাইছে বাৰু দাদা আপোনাৰ নামটো কৈ দিব অজয় দত্ত অজয় দত্ত এই দাদাজনে এতিয়া মানে চোৱা চিতা কৰে আমাৰ এই হাতীকেইটাক পদ্মনী আৰু বাবুক সিহঁতৰ ঘৰতে দাদাৰ ঘৰতে থাকে দাদা আপোনাৰ নামটো কৈ দিব গাঁওখনৰ নাম কি আছিলে হয় আৰু ইয়াতে আহিলোঁ দাদা আপোনাৰ ঘৰ ন দাদাৰ ঘৰতে আহিলোঁ কলগছ ভাঙিবলৈ তো আমাৰ মাহত বন্ধুবিলাকে মানে পানী খাওঁ খাওঁ কৰি আছে কাৰণ ডিঙি শুকাই গৈছে বহুতখিনি চলালে যিহেতু অনিল কি কোৱা খাবানে পানী নাই মই পানী নাখাওঁ কি খাইছানো ফ্ৰিজৰ পানীয়ে খাওঁ ডাইৰেক্ট ফ্ৰিজৰহে খোৱা বা বেলেগ আৰু চাওকচোন বাবুৱে কিমান ধুনীয়াকৈ ঘাঁহ খাইছে দুবৰি বন আমাৰ বাবু হ'ল সৰু পদ্মনী ডাঙৰ পদ্মনীৰ ভাইটি হয় বাবু তো দুইটা এতিয়া কলগছ ভাঙিব আমাৰ পদ্মনীটো জানে আৰু চিনি পায় আমাৰ মৰম লগা পদ্মনী ন পদ্মনী আৰু পদ্মনীৰ চকুত তেল সানি দিছে মানে চকুত ধূলি বোকা কিবা সোমালে যায় তেল দি দিলে কি হয় মানে চকুৰ বীজাণুবিলাক চব ওলাই পৰে সানিলে তুমি দেখাই নাই হ'ল আৰু তো আৰু বলক গৈ থাকোঁ বাৰীৰ ভিতৰলৈ সোমাই যাওঁ তাত গৈ কলগছবিলাক কেনেকৈ ভাঙে বাবু আৰু পদ্মনীয়ে দেখুৱাই আছোঁ এইফালে সাঁচি গছ আছে ন মই লগাইছোঁ যোৱাবাৰেই লগাইছোঁ এশৰ ওপৰত লগাইছোঁ পুলি আৰু এয়া চাওকচোন বাৰীৰ পিছফালে আহি গ'লোঁ কওঁতে পদ্মনীয়ে ভাঙি দিছে বাবুৱে টানি মেলি লৈ গৈছে ৰাস্তালৈ তাৰ পৰা আকৌ গাড়ীত লৈ যাম হাতীৰে বুকি লৈ নাযায় বাৰু বাবুৱে খালি টানি ৰাস্তালৈকে ওলাই দিব তাৰপিছত গাড়ীত উঠাই দিব ধুনীয়াকৈ লৈ যাম তো এয়া বাবুৱে মানে পদ্মনী এইফালে ভাঙি আছে চাওক সেয়া আৰু এয়া হ'ল আশিকক নহ'লেও আজিৰ পৰা নহ'লেও 6-7 বছৰৰ মূৰত পালোঁ ন
6-7 বছৰ মূৰত পালোঁ। ইমান একদম সৰু আছিলে, টিকলা পোৱালি আছিলে, কিমান ডাঙৰ হৈ গ'ল। আৰু ইও হাতীৰ লগতেই লাগি আছিলে সৰুৰ পৰা। আগত শিৱমৰ লগত আছিলে, তো এতিয়া বেলেগ দঁতাল হাতীৰ লগত থাকে। নামটো কৈ যায় হাতীৰ? হুনচেনৰ লগত থাকে। হুনচেঙৰ লগত থাকে। এইটো দঁতাল হাতী ধনবৰৰ নিচিনা। ই এতিয়া হুনচেং ইয়াত নাই বাৰু, অলপ বেলেগ ছাইডত আছে, তিনিচুকীয়াৰ ফালে আছে বাৰু। তো আহিলে মই সেই হুনচেঙকো দেখুৱাম। বৰ্তমান নাই আৰু আশিকেইটা বৰ্তমান পদ্মনীৰ লগতে আছে। আৰু মোৰ কথা কি ক'ম, মোৰ এটা ঘটনা হৈ গ'ল আৰু সৰু সুৰা। পদ্মনীৰ পিঠিত উঠিলোঁ, পেণ্টটোৱে ফাটি থাকিলে। হাঁহি আছে এইফালে পাৰ্থ হয়। আৰু এয়া পদ্মনীৰ পিঠিত উঠিছিলোঁ, তো কি হ'ল, পেণ্টটো মানে হাতী চলাই থাকোঁ ন, পাতল হৈ গৈছিলে, পুৰণা। আৰু হাতীৰ লগত থাকিলেও পুৰণা কাপোৰে পিন্ধোঁ, নতুন চোলা নিপিন্ধোঁ। তো মাজতে ফাটিয়ে থাকিলে। পদ্মনী যি দৌৰি আহে বাবুৰ লগত, দৌৰোতে দৌৰোতে এইফালে গ'ল আৰু ফাটি গ'ল পেণ্ট। এতিয়া গামোচা পিন্ধি লৈছোঁ, মেৰিয়াই লৈছোঁ, আৰু উপায় নাই। এনেকৈ আৰু হাতীৰ লগত এইবিলাক চলি থাকে, পেণ্ট ফাটিবই, কাপোৰ চোলা ফাটিবই হাতীৰ লগত। তো কৰোঁতে কৰোঁতে পদ্মনী আৰু এডাল কলগছ পেলালে। এতিয়া আকৌ বাবু আহি আকৌ নিব, কলৰ পাত এইফালে গোট খুৱাই দিলোঁ। এতিয়া এইবিলাক বোজা বান্ধিব। আৰু পদ্মনী আৰু আমাৰ বাবু য'ত থাকে, আমাৰ পাৰ্থৰ বায়েকৰ ঘৰত, তাতেই লৈ যোৱা হ'ব। গাড়ীৰে কলগছ যাব, আমি আকৌ হাতীৰ লগত খোজকাঢ়ি পিছুটি কৰি থাকিম লাহে লাহে। বাবুৱে কলগছ নিয়াত মতা পোৱালি ন, কামবিলাক ধুনীয়াকৈ শিকিছে। তো ধুনীয়াকৈ নিজৰ দায়িত্ববিলাক নিজে পালন কৰে। চাওকচোন, এডাল কলগছ কিমান ধুনীয়াকৈ টানি কিমান চেপৰ পৰা লৈ গৈ আছে। চাওকচোন, চেপৰ পৰা লাহে লাহেকৈ লৈ গৈ আছে বাবুৱে। আৰু এইফালে পদ্মনী আৰু এডাল পেলালে। তো এনেকৈ আৰু কলগছবিলাক ভাঙি গাড়ীত নি উঠাম এতিয়া। আৰু এইফালে কলৰ বোজা, এই কলৰ পাতৰ বোজা দানা বনাই খুৱাব যিহেতু। তেনেকৈ আমি ৰাখি আছোঁ আৰু, মানে আমাৰ পাৰ্থ হয়, অনিলহঁতে তেনেকৈ ৰাখি আছে পদ্মনী আৰু বাবুক। এনেকৈ যতনত, মৰমৰ চেনেহত এনেকৈ ৰাখক, সেয়াই বিচাৰোঁ। আৰু আমাৰ প্ৰায় কলগছ ভঙা হৈয়ে গ'ল। এয়া ইয়াত 3ডাল, এইফালে আছে 8-10ডালমান আছে। এয়া গোটেইটো একদম শাৰী পাতি ৰাস্তাৰ কাষতে লগাই দিছে। তো পদ্মনীয়ে ভাঙি দিছে আৰু বাবুৱে টানি আনি দিছে। এয়া বাবুৱে টানি আনি দিছে। এয়া আৰু কেইডাল দিবা? হৈ গ'ল, এই ৰাতিটোৰ কাৰণেহে। তো আৰু সেইফালে পদ্মনীও আনি আছে, পদ্মনীয়ে লৈ আহি আছে। লাষ্ট আৰু 4ডাল, 4-4, 8, 12-14ডালমান হ'ব। ৰাতিটোৰ কাৰণে হৈ যাব, 2টা হাতীৰ কাৰণে। বাবুটো সৰু ন, বাবুৰ ইমান নালাগে নহয়। পদ্মনী অলপ বেছিকৈ খায় আৰু, মৰম লগা পদ্মনী। তো সিহঁতৰ কলগছ টনা হৈ গ'ল। এতিয়া কাটিং কৰিব আৰু গাড়ীত উঠাব, ইমানটোৱে বাকী আছে। বাবু নকৰে দে, বদমাচি নকৰে বেটা। গাড়ীও আহি গ'ল কলগছ নিবলৈ, এইখন গাড়ীৰে কলগছ উঠাব আৰু একদম আমাৰ হাতী য'ত থাকে, হাতী থানলৈকে লৈ যাব। এয়া গাড়ী, সেই পদ্মনী কিবা খুৱাই আছে গৃহস্থৰ ঘৰত। এই ঘৰৰ পৰা আমি কলগছ কাটিছোঁ। এতিয়া লোড কৰি থাকোঁ, লাহে লাহে লৈ গৈ থাকোঁ আৰু ঘৰলৈ। চাহ খাবলৈ দিছে আমাক, কিন্তু আমাৰ ভাগৰ বিস্কুট চব আমাৰ পদ্মনী আৰু বাবুৱে খাই দিলে। আমাৰ ভাগৰ বিস্কুট পদ্মনী আৰু বাবুৱে খাই দিলে। হ'ব, আমাৰ চাহ কাপ হ'লেই হ'ব, বিস্কুট নালাগে, তহঁতেই খাচোন। পদ্মনী মৰম দি আছে বাইদেউজনীক। আপোনাৰ নামটো কৈ দিবা বাইদেউ। আৰু বাইদেউহঁতৰ গাঁৱতে আহিলোঁ পদ্মনীহঁতৰ কাৰণে কলগছ নিবলৈ। এইটো লগ পালোঁ, ভাল লাগিল। আৰু পদ্মনীয়ে ধুনীয়াকৈ পদ্মনীক মৰম দিছে, আৰু পদ্মনীও মৰম দিছে বাইদেউহঁতক, চবকে। লগতে বিয়া ঘৰ, মানুহবিলাক ওলাই আহিছে আমাৰ হাতীকেইটাক চাবলৈ। তো আমি আৰু আমাৰ কামত লাগি থাকোঁ আৰু। আমাৰ এই কলগছবিলাক মানে বুকি এটা গাড়ীত উঠাব, অলপ টাইম লাগিব। আৰু বাবু সেইফালে গ'লগৈ। বাবু এইফালে হা, বাবু দিবাচোন হা। নাচি দে, কেনেকৈ নাচে ভালকে। এই আছে বাবু, মজাছে নাচে ন বাবুৱে। গান লগালে নাচে ন। বাবু নাচি দিয়াচোন আৰু এবাৰ। নাচি দে, কেনেকৈ নাচে ভালকে, নাচি দে, মাথা হিলা, নাচি দে ভালকে। এতিয়া খাই আছে, তেনে নাচে। অঁ, আৰু এইফালে পদ্মনীয়ে এটা দুটাকৈ কলগছ গাড়ীত মানে উঠাই দিছে, অলপ চাপৰ্ট দি দিছে আৰু। দে আকাশ, जोर लगा के हम तो ডিয়াত লুট দিওঁ, ডিয়াই। এইটো বৰ সৰুৱে আছে, চাপৰি আছে, জান ওলাই যায়। কলগছৰ কাম কৰিলে জান ওলাই যায়। তো এনেকৈ লুট দি থাকোঁ, আপোনালোকে চাই থাকক বাৰু। ৰাতিটোৰ কাৰণেহে, আকৌ কালি ৰাতিপুৱা ইয়াৰ পৰা ওলাই যাম ন।
কালি আকৌ নাজিৰা ফালে যাম, পাৰ্থৰ ঘৰলৈকে যামগৈ কালি। ডাঙৰটো বুকি লৈ যাবি ঘৰলৈ কৈছোঁ। পদ্মনীয়ে মানে অলপ অলপকৈ আনি দিয়ে আৰু আমাক আগবঢ়াই দিয়ে ন পদ্মনী? তোমালোকে ৰাতি খাবা আৰু ন? গুড়ি চব দুটা গুড়ি যাব। আৰু এইটো দিলে আৰু ডাঙৰ নাই, আৰু পিছত যিকেইটা আছে সৰু আছে, সেইকাৰণে উঠাই লওঁ লাহে লাহে। আৰু পদ্মনী আৰু আমাৰ বাবু তো সিহঁতক লৈ আমি গৈ থাকোঁ। আৰু আমাৰ গাড়ীৰ এইফালে লুট হৈ গ'ল, গাড়ী সেয়া আমাৰ গাড়ী লুট হৈ গ'ল। তো গাড়ী এতিয়া একদম আমাৰ হাতী য'ত বান্ধে ৰাতি থকাৰ জেগাত থানালৈকে লৈ যাব গাড়ীয়ে, হাতীৰ কাৰণে কলগছ। আৰু আমি এই দুইটা হাতীৰ লগত লাহে লাহে আৰু গৈ থাকোঁ আমাৰ পাৰ্থৰ বাইদেউৰ ঘৰত। তো এয়া বাবু আগতেই যাব বাৰু, মই পদ্মনীত উঠি লওঁ, উঠি লাহে লাহে গাঁৱৰ মাজে মাজে গৈ থাকোঁ, মজা আছে। তো আগত আৰু কি কৰোঁ কি নকৰোঁ চব দেখুৱাই আছোঁ। সন্ধিয়া হৈ গ'ল, আমি আহি আমাৰ হাতী থান পাই গ'লোঁ। এই আমাৰ পদ্মনী আৰু এয়া বাবু, সিহঁতক ইয়াতে ৰখাব, ৰাতি ইয়াতে থাকিব। তো এতিয়া দুডালমান কলগছ দিলে খাবলৈ অলপ সময়ৰ কাৰণে, তাৰপিছত বেছিকৈ আনি দিয়া হ'ব অন্ধকাৰৰ পিছত। ইয়াতে থাকিব ৰাতি। আৰু আমি আহোঁতে সন্ধিয়াই হ'ল, অলপ গাঁৱত ঘূৰিলোঁ পকিলোঁ তেনেকৈ আহিলোঁ বাৰু। আৰু এতিয়া ৰাতিৰ বাজে 10টা। চাওক এতিয়া পাৰ্থহঁতে অনিলহঁতে এই কলগছ পিচ কৰি আছে পদ্মনী আৰু বাবুৰ কাৰণে, কাৰণ সন্ধিয়া যিমানখিনি দিছিলে সিহঁতে খাই আদায় কৰিলে। এতিয়া গোটেই ৰাতিটো কি খাব, গোটেই ৰাতিটোৰ এতিয়া যোগাৰটো ধৰাই দিছে। আৰু গোটেই ৰাতি কিমানটো খাব, তো গোটেই ৰাতিৰ যোগাৰ এতিয়া একেবাৰে ৰাতি 10টা বজাত এতিয়া দি দিব, দি কৰি আৰু আজৰি। আৰু আকৌ পিছত ৰাতিপুৱা খোলা হ'ব, কিন্তু ৰাতি 10টালৈকে হাতীৰ মাহুতৰ হাতীৰ লগত ডিউটি থাকেই। কাৰণ সন্ধিয়া আপোনালোকক দেখুৱালোৱেই, সন্ধিয়া যে হাতী বান্ধি আহিলোঁ, দুপিচ কল দি এতিয়া দি দিব 4 পিচ 8 পিচমান দি দিব, গোটেই ৰাতি ভিতৰত হৈ যাব। কাৰণ ভীমকল গছ বহুতেই ডাঙৰ এইবিলাক, সৰু নহয় বাৰু, ডাঙৰ কলগছ। আৰু ঘৰতে সকাম আছিলে, তো সকামৰ কাৰণে সকামৰ প্ৰসাদ আমিও খালোঁ। এতিয়া আমাৰ পদ্মনী আৰু বাবুৰ কাৰণেও লৈ লৈছে দুভাগ, তো এইখিনিও দিব বাৰু। কলগছখিনি আগত দি লওঁ, তাৰপিছত প্ৰসাদখিনি আমাৰ বাবু আৰু পদ্মনীক দিম। তো এই কলৰ পিচ তেনেকৈ ভাগ কৰি দিছে যে খাবলৈ সিহঁতৰ সুবিধা হয়, সেইকাৰণে সৰু সৰুকৈ পিচ কৰি দিছে। তো পিচ কৰি মেলি ধুনীয়াকৈ সিহঁতক দিব। গাঁৱত ৰাখিলে গাঁৱত ভীমকল গছৰ কমি নাই, খোৱা বোৱা গাঁৱত খুব বেছিকৈ পায়, সেইবুলি আমি হাতী গাঁৱত ৰাখোঁ। টাউন চহৰততো মানুহৰেই থকা খোৱাৰ অসুবিধা, হাতী আমাৰ বনৰীয়া জীৱ জন্তুৰ কেনেকৈনো খানা থাকিব, সেইবুলি আমি গাঁৱত হাতী ৰাখোঁ। আৰু আমাৰ গাঁৱৰ মানুহবিলাক বহুতেই মৰমীয়াল মানুহ, হাতীকো মৰম দিয়ে, লগতে আমাৰ মাহুত বন্ধুবিলাকেও মৰম দিয়ে। তো এই মৰম চেনেহৰ মাজতে হাতীৰ লগত আৰু আমি আছোঁ বৰ্তমান। এই চাবি ভালকৈ চাবি। আৰু আমাৰ দাদাজনে পদ্মনী আৰু বাবুৰ কাৰণে প্ৰসাদ লৈ লৈছে। বুট মগু কল এইবিলাক লৈ লৈছে। বেৰ এটা আছে সৰু, পাৰ কৰিলে আমি লৈ যাব পাৰিম। আৰু এই আমাৰ পদ্মনী নহয়, একচুৱেলি পথমণি, মানে তাৰ পথত ৰাস্তাত জন্ম হৈছিলে, সেইকাৰণে তাৰ নাম দিলে পথমণি। আৰু আমাৰ দাদাজনে এতিয়া প্ৰসাদ দিবই, তাক পদ্মনীক দি লওক। পদ্মনী, এই তোমাৰ কাৰণে প্ৰসাদ লৈ আহিছে দিয়া। হয় যোৱা। এয়া পদ্মনীক প্ৰসাদ খুৱাই দিছে। আৰু ৰাতি এতিয়া 10টা বাজিলেই যিহেতু। পদ্মনী কিমান ধুনীয়াকৈ খাইছে চাইছেনে? আৰু আমি আজি আছোঁ অজয় দত্ত দাদাৰ ঘৰতে আছোঁ। নামটি শিৱসাগৰ জিলা নামটি গাঁৱত আছোঁ বৰ্তমান। আৰু এই পদ্মনীক খোৱালে বাৰু পদ্মনীৰ ভাগৰ, এতিয়া আকৌ বাবুক খুৱাব। তো বাবুকো দেখুৱাই দিওঁ লাষ্ট টাইম। আৰু ইয়া বাবুকো খুৱাই আছে। এয়া আমাৰ অজয় দাই সেয়া বাবুক মুখত উঠাই দিছে। আৰু বৰ্তমান আমি শিৱসাগৰ জিলাৰ নামটি গাঁৱত আমাৰ অজয়দাৰ ঘৰতেই আমাৰ মৰম লগা হাতীকেইটা ৰখা হয়। আৰু চোৱা চিতা মানে আমাৰ অজয় দাইৰ লগতেই থাকে, আমাৰ মাহুত
মাউতকেইটাৰ লগতে চোৱা চিতা কৰি দিয়ে। ভাল মানুহ, জীৱ জন্তুক মৰম কৰে, বিশেষকৈ হাতীক মৰম কৰে। আৰু সিহঁতৰ ঘৰত পোহনীয়া কুকুৰ নহ'লেও 10টামান হ'ব, বহুত ডাঙৰ ডাঙৰ। খালি আমাৰ এইবিলাক লোকেলো নহয়, মানে বাহিৰৰো আছে। বিট তেনেকুৱা ক্ৰছ কুকুৰ আছে বহুতকেইটা, লগতে গাই গৰু আছে, বহুত জীৱ জন্তু নিজৰ ঘৰতে। ৰজা হাঁহ আছে, বহুত চৰাই চিৰিকটিৰ পৰা আদি কৰি একদম হাতীলৈকে মৰম কৰে আৰু জীৱ জন্তুক ইমানেই ভাল পায়। তো ৰাতি 10টা বাজে, তো ঘৰত সকাম আছিলে সেইবুলি এতিয়া প্ৰসাদ খুৱাই আছে। ইমান মৰমীয়াল মানুহ চাইছেনে সেয়া। তো আৰু বাবু আৰু এইফালে পদ্মনী, সিহঁত ধুনীয়াকৈ খাই থাকক। আৰু খোৱাৰ যোগাৰ সেয়া চাওকচোন, আছিকে কলগছ আনি দিছে, ৰাতিৰ যোগাৰটো ধৰি দিছে। আৰু ৰাতি 10টাৰ পৰা ৰাতিপুৱালৈকে খাব। তো আৰু সিহঁত ইয়াতেই খাই থাকক। আৰু আমিও এতিয়া যাওঁ, ভাত পানী খাওঁ, আৰাম কৰোঁ। আকৌ ৰাতি এয়া পদ্মনী হৈছে আৰু সেইফালে আছে বাবু। বাবু আৰু পদ্মনী দুইটাই হৈছে ৰাতি, এতিয়া 12টা বাজে। আমি চাব আহিলোঁ, কিমান ধুনীয়াকৈ হৈ আছে। কাৰণ আমাৰ ৰাতি আহি চাব লাগে ন, কি কৰিছে নকৰিছে। এয়া পদ্মনী হৈছে, জোৰেকৈ মাতিলে উঠি যাব যে, সেইকাৰণে লাহে লাহে কৈছোঁ আৰু সেইফালে আছে বাবু, সেয়া এইটো বাবু। তো শুই থাকক, আমিও শুই দিওঁ আৰু চাবলৈ আহিলোঁ এপাক।